আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ৱাবাৰকাতুহু। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ বেঙেনাৰ এটা ৰেচিপি আৰু তাৰ কাৰণে প্ৰথমতে বেঙেনাখিনি এনেকৈ গোল গোলকৈ কাটি লৈছোঁ আৰু এইখিনি তাৰ পাছত মই ভালকৈ ধুই ল'লোঁ আৰু তাৰ মই মছলা দিছোঁ। মছলা মানে নিমখ, হালধি গুড়ি, তাৰ পাছত জলকীয়া গুড়ি মানে এয়া ৰেড চিলি পাউডাৰ হয়, কাশ্মীৰী ৰেড চিলি পাউডাৰ যিটো সেইটো। তাৰপাছত দিছোঁ চেনি অকণমান। এই গোটেইখিনি দিয়াৰ পাছত মই এইখিনি ভালকৈ মিক্স কৰি ল'লোঁ আৰু ইফালে টাৱা এখন গেছত পাতি মই সেইখিনি ফ্ৰাই কৰিলোঁ অলপ। আৰু ইফালে সেইখিনি ফ্ৰাই হ'ব দিছোঁ, গোটেইখিনি মই একেলগে দি দিছোঁ আৰু এইখিনি কম জুইত লাহে লাহে ফ্ৰাই হৈ আছে। এইখিনি ফ্ৰাই হয় মানে মই ইফালে দৈ লৈছোঁ, দৈত দিছোঁ জলকীয়া গুড়ি, তাৰ পাছত নিমখ, হালধি গুড়ি, ধনিয়া গুড়ি, জিৰাৰ গুড়ি, এই গোটেইখিনি বস্তু দি মই ভালকৈ মিক্স কৰি লৈছোঁ এইখিনি। আৰু ইয়াতে যিহেতু চেনি দিব লাগিছিলে আৰু মই চেনিখিনি দিব প্ৰথমতে পাহৰি গ'লোঁ, তাৰপাছত চেনি দিলোঁ আৰু যিহেতু দৈটো টেঙা হয় সেইকাৰণে চেনি অকণমান দিলে তাৰ টেঙা ভাৱটো অলপ কমি যায়, সেইকাৰণে চেনি দিছোঁ। আৰু ইফালে মোৰ বেঙেনাখিনি ফ্ৰাই কৰা হৈ গ'ল। কেৰাহী এটা লৈ তাত মই মিঠাতেল দিলোঁ, তাৰ পাছত ফুৰণ দিলোঁ, জিৰা অকণমান দিছোঁ আৰু নৰসিংহৰ পাত দিলোঁ আৰু এইখিনি অলপ সময় ফ্ৰাই কৰি ল'লোঁ। আৰু এইখিনি ফ্ৰাই হোৱাৰ পাছত মই তাত পিঁয়াজ, কেঁচা জলকীয়া আৰু বিলাহী দি দিলোঁ আৰু সেইখিনি অলপ দেৰিৰ কাৰণে ফ্ৰাই কৰিলোঁ। এইখিনি যেতিয়া ফ্ৰাই হৈ গ'ল অলপ সময়, তাৰ পাছত তাত মই যিখিনি বেঙেনা ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি তাত দি দিলোঁ আৰু এইখিনি দিয়াৰ পাছত যিটো দৈ মই পেষ্টটো বনাই থৈছিলোঁ এইখিনি তাত দি দিলোঁ। দৈ দিয়াৰ পাছত মই সেইখিনি ভালকৈ বেঙেনাখিনি লাহে লাহে, কাৰণ বেঙেনাখিনি অলৰেডি ফ্ৰাই হৈছে আৰু ভাঙি যাব পাৰে, তাৰ ভিতৰত মানে সোমাই দিলোঁ আৰু সেই দৈ বাতিটোতে পানী অকণমান দি তাত দি দিলোঁ। এইখিনি দিয়াৰ পাছত লাহে লাহে এইখিনি লৰাই দিলোঁ আৰু কেৰাহীৰ ঢাকনিখন অলপ সময়ৰ কাৰণে দি দিলোঁ। আৰু ইফালে অলপ পিছত কেৰাহীৰ ঢাকনিখন গুচাই দেখিছোঁ এইখিনি মানে প্ৰায় সিজিছেই আৰু উতল অহাৰ নিচিনা হৈছে। আৰু তাৰপাছত তাত মই ধনিয়া পাত অকণমান দি দিলোঁ আৰু সেইখিনি দি আৰু অলপ সময়ৰ কাৰণে ঢাকনিখন লগাই দিলোঁ কেৰাহীৰ আৰু অলপ পাছত গেছটো অফ কৰি দিলোঁ। এইটোৱে আছিলে ৰেচিপিটো আৰু তাৰ পাছত মই সেইখিনি বাতি এটাত উলিয়াই ল'লোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আজিৰ কাৰণে এইখিনি। আল্লাহ হাফিজ।